হয় চাওক চাওঁতে চাওঁতে হেঁপাহৰ ৰঙালী বিহুটি আহি পদূলিমুখ পালেহি আৰু এতিয়া প্ৰতিটো অসমীয়া পৰিয়ালে বহাগৰ বিহুটিক আদৰিবলৈ ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে আৰু সকলোৱে জানে যে অসমীয়াৰ এই যি বিহুটি বহু ধৰণৰ পিঠা পনাৰে আচলতে অতিথিক আপ্যায়ন কৰা হয়। মই বৰ্তমান উপস্থিত আছোঁ ডিমুৰ গৰৈমাৰী অঞ্চলত আৰু ইয়াৰে যিসকল অসমীয়া জীয়ৰী বোৱাৰীয়ে তেওঁলোকে ইতিমধ্যে যি অসমীয়া পৰম্পৰাগত খাদ্য পিঠা পনা তেওঁলোকে প্ৰস্তুত কৰা আৰম্ভ কৰিছে আৰু মই কেমেৰা সহযোগীক দেখুৱাইছোঁ এই যি চুবুৰীয়া মহিলাসকলে একত্ৰিত হৈ তেওঁলোকে একেলগে নাচি বাগি তেওঁলোকে বিভিন্ন ধৰণৰ পিঠা পনা প্ৰস্তুত কৰাৰ কাৰ্য আৰম্ভ কৰিছে আৰু এয়া মই যি দেখুৱাইছোঁ এয়া তেওঁলোকে পকা মিঠৈ প্ৰস্তুত কৰি আছে আৰু আমি তেওঁলোকৰ সৈতে কথা পাতিম। মই প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছোঁ। বিহুৰ বতৰ, সকলোৱে আপোনালোকে পিঠা প্ৰস্তুত কৰি আছে, কি বনাইছে আৰু কি বনাবলৈ বাকী আছে? আমি বহাগৰ বিহু যেতিয়া নেকি পালেহিয়ে, কুলিয়ে কান্দিলে, ঢোলৰ মাত মাতিলে, ন পানী ফুটিলে, নতুন গছে কুঁহিপাত মেলিলে, আমি সেইকাৰণে বিহু আগন্তক পাই এতিয়া আমি পকা মিঠৈ বনাই আছোঁ। বৰ্তমান সান্দহগুৰি হৈ গ'ল, চিৰাও হৈ গ'ল। তাৰপিছত আমি এতিয়া বৰা পিঠা খুন্দি তিল পিঠা, তেল পিঠা, ঘিলা পিঠা এইবিলাক বিহুৰ কাৰণে আয়োজন কৰিম। লাহে ধীৰে আমি বিহুলৈ আৰু কেইটামান দিন আছে আৰু আলহী আহিলে আমি এইবিলাকৰে আপ্যায়ন কৰিম। এতিয়া বিহুৰ বতৰ যিহেতু বিহু গীত এটা শুনিব পাৰি নি? বিহুৰে বিৰিণা পাতে সমনীয়া, ঐ বিহুৰে বিৰিণা পাত, ঐ বিহু থাকে মানে বিহুকে বিনা বা, ঐ বিহু গলে বিনা বাকা, বিহু বিহু বিহুটি ঐ আমাৰ বিহু তিনিটি, ঐ বিহু বিহু বিহুটি ঐ আমাৰ বিহু তিনিটি, ঐ কাতি বিহু কঙালী, ঐ মাঘৰ বিহু ভোগালী, ঐ বহাগতে বহাগতে ধেমালি কৰোঁ। হয়, ধন্যবাদ জনাইছোঁ। আপোনাৰ এসময়ত এয়া বিহুৱতী আছিল যেন আমাৰ অনুভৱ হয়, কিয়নো অতি সুন্দৰ আৰু তেওঁৰ মাতটো এতিয়াও বহুত ধুনীয়া হৈ আছে। মই অন্য এগৰাকী মহিলাৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। বাইদেউ, আপোনাৰ ওচৰলৈ আহিছোঁ, কি বনাই আছে? এতিয়া আমি পকা মিঠৈ বনাই আছোঁ। আজিৰ তাৰিখত এই পৰিৱেশটো কিন্তু টাউন অঞ্চলত নালাগে, গাঁৱতো দেখিবলৈ পোৱা নাযায় যে মহিলাসকল একত্ৰিত হৈ এনেধৰণে তেওঁলোকে পিঠা পনা বনোৱা। কি ক'ব এই ক্ষেত্ৰত? আমি গোটেই কেইগৰাকী লগ লাগি এতিয়া ঢেঁকীতে পিঠা খুন্দি লগে ভাগে লগ লাগি আমি এনেকৈ প্ৰতিটো বিহুতে এনেকৈ লগ লাগি আমি মিঠৈ বনাওঁ, পিঠা চব বনাওঁ, সান্দহ সমজুৱাকৈ কৰোঁ, ভাল লাগে কৰি। হয়, ধন্যবাদ জনাইছোঁ। আৰু এনেধৰণে আচলতে বহাগ অহাৰ বতৰালৈ সকলো মহিলা গাঁও অঞ্চলবোৰত এনেধৰণে একত্ৰিতভাৱে পিঠা পনা বনোৱা দেখিবলৈ পোৱা গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।